বান শুকোৱাৰ পিছত বানাক্ৰান্ত এলেকাত নানা ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। সেই অনুসৰি ৰাজ্যৰ স্বাস্থ্য বিভাগেই হওক অথবা সামাজিক অনুষ্ঠানেই হওক বানপীড়িত এলেকাত স্বাস্থ্য শিবিৰৰ আয়োজন কৰি ৰাইজক সহযোগিতা কৰিছে। কিন্তু টিয়কৰ এটা বৃহৎ অঞ্চলৰ ৰাইজে এতিয়া চিকিৎসাৰ নামত কেৱল বন দৰৱক ভৰসা কৰিব লগা হৈছে। টিয়ক জাজিমুখৰ বৰমথাউৰি উপস্বাস্থ্য কেন্দ্ৰটো নদী কাষৰীয়া বৃহৎ অঞ্চলটোৰ চিকিৎসাৰ একমাত্ৰ ভৰসা। কিন্তু প্ৰলয়ংকাৰী বানৰ কবলত পৰি এইটো কেন্দ্ৰ চিকিৎসা সেৱাত আজিও অনুপযোগী। ইফালে বাট পথৰ অৱস্থা ভয়ানক হৈ পৰিল। স্বাস্থ্যকৰ্মী অহাটো দূৰৰে কথা, গাঁওসমূহৰ ৰাইজে এই পথেৰে যাবলৈ ১০০বাৰ ভাবিবলগীয়া হোৱাৰ দৰে পৰিৱেশ। আজিও সম্পূৰ্ণৰূপে সংযোগ বিচ্ছিন্ন হৈ আছে ১০-১২খন গাঁও। এই দৃশ্য চাওক, কিদৰে টুলুঙা নাৱত ৰোগীক লৈ অনা হৈছে। এয়াই বাস্তৱ। বাৰম্বাৰ উক্ত স্বাস্থ্য কেন্দ্ৰৰ উন্নয়নৰ বাবে ৰাইজে দাবী জনাই আহিছে যদিও কোনো চৰকাৰে এই বৃহৎ সমস্যাটো সমাধানৰ ক্ষেত্ৰত আগভাগ লোৱা পৰিলক্ষিত হোৱা নাই এই পৰ্যন্ত। সেয়ে এতিয়া ৰাইজ ক্ষোভিত হৈ পৰিছে। এতিয়া ব্ৰহ্মপুত্ৰ বানে ধুৱাই নিয়াৰ পিছত আমাৰ এইখন অঞ্চলৰ অৱস্থা একেবাৰে পানীত হাঁহ নচৰা অৱস্থা হৈ আছে। ইয়াতে একমাত্ৰ আমাৰ ১০-১২খন গাঁৱৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰখন এতিয়া জৰাজীৰ্ণ অৱস্থা হৈ আছে। যিটো অৱস্থাত স্বাস্থ্য কেন্দ্ৰখন হৈ আছে, ইয়াত মানুহ আহি বা কাম কৰিব পৰা অৱস্থাত নাই। যিহেতু ইয়াত যিখিনি ঔষধ পাতি আছিলে পানীত ডুব গৈ গোটেইখিনি নষ্ট হৈ গ'ল। আৰু আমাৰ যিখন স্বাস্থ্য কেন্দ্ৰৰ অৱস্থা খিৰিকীৰ পৰা ধৰি দৰ্জাৰ পৰা ধৰি টিংপাতৰ পৰা ধৰি আমাৰ অকণমানি বৰষুণ পানী দিলেও ভিতৰ চৰা মানে পানী হৈ থাকে। আমাৰ ইয়াত একমাত্ৰ আশাৰ এই স্বাস্থ্য কেন্দ্ৰখন প্ৰতি বছৰে আমি সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক দৃষ্টিগোচৰ কৰি আহিছোঁ যদিও কিন্তু আজিলৈকে চকু দিয়া দেখা নাই বা আজিলৈকে মেৰামতি কৰাৰ কোনো তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰা দেখা নাই। আমি আচৰিত কথাটো এইটোৱে যে আমাৰ অঞ্চলৰ মানুহবিলাকে উন্নয়নকামী চৰকাৰখনক, উন্নয়নৰ ডাকডোল বজোৱা চৰকাৰখনক ভোট দিয়া নাছিল নেকি? আমিতো সকলোৱে উজাগৰে উঠি পৰি লাগি পেলাই বিজেপি চৰকাৰক ভোট দিছিলোঁ আৰু তেনেকৈ আমি কংগ্ৰেছকো ভোট দিছিলোঁ। কিন্তু কোনো এটা দলৰ চৰকাৰে আমাৰ দৰে অঞ্চলবিলাকক গুৰুত্ব নিদিয়াটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক কথা। যি কি নহওক, আমি আজি সংবাদ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাব বিচাৰিছোঁ, আমি যদিও পিছপৰা অঞ্চলৰ মানুহ, আমিও মানুহ হিচাপে আমাৰো জীয়াই থকাৰ অধিকাৰ আছে বা জীয়াই থাকিব বিচাৰোঁ। গতিকে আমাৰ অকল প্ৰতি 5 বছৰ মূৰে মূৰে আমাৰ ভোটৰ অংশটো নকৰি আমাৰ ৰাস্তা পদূলি, শিক্ষানুষ্ঠান, স্বাস্থ্য কেন্দ্ৰ আদি সকলোবিলাকতো উন্নয়নৰ আপোনালোকে গুৰুত্ব দিয়ক। আশা ৰাখিছোঁ আপোনালোকৰ এই উন্নয়নকামী চৰকাৰখনে আমাৰ এই সমস্যাখিনি অতি সোনকালে দূৰ কৰিব। অসম আদিত্য টিয়ক। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।